Hello everyone, এইফালে ডিব্ৰুগড়লৈ আহিছিলোঁ কিবা এটা কামত আমি ভাবিলোঁ যে ইফতাৰটো বাহিৰতে কৰি লওঁ বুলি মই আৰু আজহাৰ আহিছিলোঁ এইফালে ইফতাৰ কৰিবলৈ কাৰণে গৈ আছোঁ মাছাবি ৰেষ্টুৰেণ্টত এইখন নালিয়াপুলতে আছে আৰু ইয়াত ধুনীয়াকৈ ইফতাৰৰ প্লেটাৰ সব ৰেডি হৈ থাকে মানে তেওঁলোকে আগতীয়াকৈ ৰেডি কৰি থাকে আৰু কেতিয়াবা এনেকুৱা বাহিৰত ইফতাৰ কৰিও ভাল লাগে ন আৰু আপোনালোকে ডিব্ৰুগড়ত ক'ত ইফতাৰ কৰি বেছি ভাল পায় সেইটো কমেণ্টত জনাবচোন দে প্ৰথমতে এনেকুৱাকৈ এটা আমাক বক্স দিলে আৰু এইফালে কি আছে চাওকচোন অলপকৈ আপোনালোকক দেখাই দিছোঁ এইফালে আছিলে বিৰিয়ানী চিকেন বিৰিয়ানী আছিলে ফ্ৰুটছ আছিলে জুচ আছিলে তাৰপিছত স্নেক্সতো কিবা কিবি আছিলে সুইট ডিছতো আছিলে এইফালে আমি এতিয়া প্ৰথমতে দুৱা কৰি লৈছোঁ আজান দিবলৈ আৰু বেছি টাইম নাছিলে চাওঁতে 12টা ৰোজা কেনেকৈ পাৰ হৈ গ'ল একো গমেই নাপালোঁ ন আৰু আল্লাহে যাতে আমাৰ সকলো খুৱাইশ কবুল কৰে এই ৰমজান মাহত সেইটোৱে আল্লাহৰ ওচৰত সদায় দোৱা কৰি আছোঁ আৰু এইফালে ভালকৈ প্লেটাৰখন দেখাই দিছোঁ আপোনালোকক ইফতাৰৰ প্লেটাৰখন কি আছিলে ইয়াত গোটেইখিনি বস্তু চিকেনৰে আছিলে যিখিনি স্নেক্স আছিলে তাৰপিছত এইফালে বিৰিয়ানীটো আৰু লগত ৰাইতা তাৰপিছত আচাৰ আৰু সুইট ডিছত ক্ষীৰো দিছিলে আৰু এইফালে এতিয়া আজান দিলে এতিয়া প্ৰথমতে খেজুৰটোৰ পৰাই বিসমিল্লাহ কৰি আমি ৰোজা ভাঙিলোঁ তাৰপিছত এটাকৈ বস্তু টেষ্ট কৰিলোঁ আৰু আগতে জানেনে বিয়াৰ আগত আম্মাহঁতৰ লগত আমি মানে প্ৰত্যেক বছৰতে ৰোজা মাহত এবাৰ হ'লেও আমি চামাত ইফতাৰ কৰিবলৈ যাওঁ আৰু ডিব্ৰুগড়ৰ চাগে প্ৰায় মানুহে তাত ইফতাৰ কৰে ন আৰু ভাল লাগে ন কেতিয়াবা এনেকৈ বাহিৰত ইফতাৰ কৰি আৰু এনেকৈ মিনি ব্লগটো সামৰিছোঁ কেনেকুৱা লাগিলে কমেণ্ট কৰিব